কংগ্ৰেছ মানেই কৰাপশ্যন আৰু কৰাপশ্যন মানেই কংগ্ৰেছ। এই যি কথাটো আমি যোৱা দশক জুৰি কৈ আছিলোঁ বা ৰাইজৰ মনতো এই বিষয়লৈ কোনো সন্দেহ নাছিল যে কংগ্ৰেছ মানেই ভ্ৰষ্টাচাৰ, কংগ্ৰেছ মানেই দুৰ্নীতি। আৰু সেই কথাটো আজি আকৌ এবাৰ প্ৰতীয়মান হ'ল আৰু আকৌ এবাৰ এষ্টাব্লিছড হ'ল। অসম চৰকাৰলৈ আমি আহ্বান জনাব বিচাৰিছোঁ, প্ৰতিবেদনত প্ৰকাশিত সংশ্লিষ্ট যিসকলৰ নাম উল্লেখ হৈছে সেই সকলক সামৰি অসম চৰকাৰে এটা ক্ষীপ্ৰ আৰু শক্তিশালী তদন্ত ব্যৱস্থা কৰিব লাগে। কিংপিন অফ দি গেম, দুৰ্নীতিৰ চৰ্দাৰজন আছিল তৰুণ গগৈ ডাঙৰীয়া। দুৰ্নীতিৰ চৰ্দাৰ। ক্ষীপ্ৰ তদন্তৰ লগতে কংগ্ৰেছ দলক আমি দাবী কৰিছোঁ, কংগ্ৰেছ দলৰ কাৰ্যকালত APSCকে ধৰি সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ এখন হোৱাইট পেপাৰ কংগ্ৰেছ দলে প্ৰকাশ কৰিব লাগে। মই এই কথাটো কৈছোঁ সকলোকে কোৱাৰ পিছত ইয়াত না কংগ্ৰেছ থাকিব, না ৰাইজৰ দল থাকিব, না অসম জাতীয় পৰিষদ থাকিব, এনেকুৱা কথা নাই। সকলোকে তদন্তৰ আওতালৈ আনিব লাগে মই ভাবোঁ। আৰু যদি শুদ্ধভাৱে ট্ৰান্সপাৰেণ্ট ৱেত আৰু যি পৰীক্ষা পদ্ধতি, সেই পদ্ধতিৰ জৰিয়তে যদি কোনোবা মেধাসম্পন্ন চাকৰি পাইছে তাৰ আমাৰ আপত্তি কৰিবলগীয়া একো নাই। এনেও গম পোৱা যায় যেতিয়া এটা পৰিয়াল দুটা পৰিয়ালৰ মানুহে যেতিয়া 5জন চাকৰি পায়, নিশ্চিতভাৱে এইটোত এটা কিবা গণ্ডগোল আছে। এয়া মোৰ পাৰ্টিৰে হওক, বেলেগ পাৰ্টিৰে হওক, যাৰেই নহওক, কোনো মানুহক যদি দুৰ্নীতিৰ প্ৰশ্ৰয় লৈছে ভাৰতীয় জনতা পাৰ্টীয়ে, তেনেকুৱা দুৰ্নীতি যদি প্ৰমাণিত হয় তদন্তৰ পিছত নিশ্চিতভাৱে, আৰু তদন্তৰ সময়তো যদি প্ৰয়োজন হয় আমাৰ দলৰ পৰা তেওঁলোকক দায়িত্বৰ পৰা অব্যাহতি দিব লাগে, সেই কথাটো আমি দলৰ মাজত আলোচনা কৰি অব্যাহতি দিয়াৰ ব্যৱস্থা কৰিম।